হেল্ল' দোস্ত লাল চাহ কাপ লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ আৰু আপোনালোকৰ কি খবৰ কমেণ্টত জনাবচোন আৰু আজি আমাৰ ল'ৰাটোৱে কি কৰিছে চাওকচোন এইটো আমাৰ ল'ৰাটো কালি সি লেজাৰ লাইট এটা কিনি আনিছে এয়া দেখিছেনে আৰু তুমি কিয় স্কুল নোযোৱা কোৱাচোন আৰু কি আই ককাই কাহে কাৰণে স্কুল নাযাওঁ বুলি কৈছে মই কৈছোঁ ধুনীয়াকৈ স্কুল যোৱা 12টা বজাত ছুটি দিব 12টা বজাত আহিব লাগিব তাৰপিছত আইতা ককাক লগ পাম মানে মোৰ নিজৰ মা দেউতা আহি আছে গহপুৰৰ পৰা তো মই থাকোঁ গহপুৰতো নোৱাৰিম ঘৰলৈ আহি আছে নাতিনে আকৌ মাত শুনি আনকিব পৰা নাই আহিব মানে আজি এতিয়া মোৰ ভিডিঅ' কৰিবলৈ টাইম নহ'ব মা দেউতাক কাৰণ মই এতিয়া দোকান যাম চাওঁচোন কি কৰিব পাৰোঁ তাৰপিছত সৰস্বতী পূজা কেতিয়া তোমালোকৰ সেই কেনেকৈ নহয় তুমি হেৰি কৰিবা হা সৰস্বতী পূজাত মা এটা 5 কেজি দিম বুলি কৈ থোৱা অ'কে ক'বা নে প্ৰিন্সিপাল ছাৰ তাৰ নামত আটা 5 কেজি দি দিম সৰস্বতী পূজা চৰ্দি কাহ দুষ্ট একদম দুষ্ট একদম দুষ্ট কি ক'বা কোৱা তুমি কি ক'বা কোৱা কিবা ভালকে কোৱা ভালকে কোৱা তুমি লাইক কমেণ্ট এটা কৰি ৰ'বা এইটো আমাৰ ল'ৰাটো এই সৰুৰ পৰা মাকৰ গাখীৰ নাখায় নান গাখীৰ খাই খাই ডাঙৰ হৈছে এতিয়া ডাঙৰ ল'ৰা দেখিছে জন্ম পাই সৰু পৰাই নান গাখীৰ খাই ডাঙৰ হৈছে বহুত কষ্ট পাইছোঁ তাক ৰাতি ৰাতি টোপনি ক্ষতি হয় গাখীৰ বনাবলগীয়া হয় এতিয়া ডাঙৰ হৈছেগৈ আৰু দেখিছে এইটো চাওক ত' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ জয় আই অসম